ইফালে আজি বহু দিনৰ মূৰত আমাৰ মামীক লগ পালোঁ। আমাৰ বামুণপুখুৰী পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বাইদেউ মামীয়ে আৰু মোৰ বহুত দিনৰ মূৰত লগ পালোঁ তাইকো। এয়া কৰম পূজাত আহিছোঁ আমি। কওক কিবা এটা আজি কৰম পূজা প্ৰতি বছৰে আমি আহোঁ ইয়ালৈ। মেঘাই জাৰ্ণি বুলি ক'লে কৰম পূজাটো মানে এটা বৈশিষ্ট্য আছে আৰু ভাল লাগে। প্ৰত্যেক বছৰে আহোঁ, এইবাৰো আহিলোঁ আৰু আহি বেছি ভাল লাগিল মানে ৰঞ্জিতাক লগ পাই। বহুত দিন লগ পোৱা নাই, মানে কথা বতৰা পতা হোৱা নাছিলোঁ, গতিকে ভাল লাগিছে আৰু তেওঁলোকৰ এইটো উৎসৱ এটা খুব আনন্দময় পৰিৱেশ এটা হৈ যায়। প্ৰত্যেক বছৰে পাতে। এই পবিত্ৰ জেগাকণেই তেওঁলোকৰ মানে যথেষ্ট এইখন গাঁৱত মানুহো আছে। আদিবাসী সম্প্ৰদায়ৰ মাহৰ শেষত কৰম পূজাটো অনুষ্ঠিত হয় আৰু বিশেষকৈ খেতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে পূজাটো পাতে আৰু সেইটো সমগ্ৰ অসমবাসীয়ে জানে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰত্যেকৰে মানে এইটো অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত কৰে আজিৰ দিনটোত। আমাৰতো বামুণপুখুৰীত জিপিৰ আণ্ডাৰত বহুত ঠাইত হৈছে। আজি আপোনাক যে নিমন্ত্ৰণ কৰিছে সকলোতে বৰবিলত আছে 3খন। তাৰপিছতে আপোনাৰ বামুণপুখুৰী পাৰত এখন পাতিছে, সেইখনতো এতিয়া মই যাম তালৈ। ভাল লাগিছে আচলতে। ভাল লাগিছে। এইফালে আমাৰ চবে বহি আছে। সামাজিক অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান ভালে লাগে এইবোৰ অনুষ্ঠানত মানে জড়িত হ'ব পাৰিলে। এইফালে ভাইটি আছে, এইফালে পূৰা গাঁৱৰ মানুহ আছে আৰু এইফালে কাহিনী কৈ আছে পূৰা চাউণ্ড, সেইটো কাৰণে ভইচটো হয়তো ভালকৈ নাহিব পাৰে। এইফালে আমাৰ ভাইটি আছে, বহুত লেট কৰি আহিছে আৰু ন। আমি 9টাৰ পৰাই আছোঁ, মোক 9 বজাতে মাতিছে, 9টাৰ পৰাই আছোঁ। তো এইবিলাকে উৎসাহিত করবার কারণে আমরা একটা সম্বর্ধনা করবে আগের যে মন লেগা যে মন পাচ্ছে সে তো মোটা ধরনের পাচ্ছে ধর্মের বহু আগে ये साइडे धर्म साइडे तो धर्म লাগে धर्म तो मुझे भी लगो ये मुझे भी लगे लाइन में बोला है कि धर्म बहु है साइडे जो मासे ये बड़ी मासे के बहुत मासे के तो मोटरे मासे अभी धर्म के बहु में माने उतना आदाय है। এয়া পূজা শেষ হোৱাৰ পিছত কৰম গছত এয়া সন্মান জনাই কৰমতীসকলে যিসকলে কৰম মানিছিলে সিহঁতক কৰমতী বুলি কয়। আৰু এই কৰমতী কেইজনীয়ে ইয়াত ধুনীয়াকৈ শ্ৰদ্ধা জনাই কৰম গছত মালা পিন্ধাই ঘৰৰ পৰা বনাই অনা খাদ্য মানে পিঠা, তেনেকৈ পিঠাৰ মালা দিয়ে। লগতে যিখিনি সিহঁতে কৰা হয় সিহঁতৰ নীতি নিয়ম থাকে, তো এইটো মতে ধুনীয়াকৈ ইয়াত পালন কৰি এনেকুৱা কৰা হয়। সঁচাকৈ ভাল লাগিল এয়া পৰম্পৰাবোৰ দেখি। আৰু ধেনুক বনাই এনেকুৱা যিটো পুৰুষে যিখিনি কাম কৰা হয় সেইবোৰ মানে ইয়াতে কৰা হয়, গছত ধুনীয়াকৈ বান্ধি দিয়া হয়। তেনেকৈ মই বিশেষভাৱে ইমান নুসুধিলোঁ এইবোৰ কি দিয়া হৈছে, কিন্তু মই যিখিনি দেখিছোঁ সেইটোহে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। হয়তো ভুলো হৈ যাব পাৰে, কাৰণ সময়ৰ অভাৱত মই এইখিনি ইমান সোধা পোছা নকৰিলোঁ। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল বুলি ক'ব লাগিব। লগতে সকলো আমাৰ মেঘাইজাৰণী গাঁৱৰ কৰম উদযাপন কমিটিলৈ মই ধন্যবাদ জনাইছোঁ। আমাক যিহেতু তাত যিটো সন্মান দিলে সেইবাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। লগতে অসমবাসীৰ সকলো চাহ জনগোষ্ঠীৰ লোকসকলক মই পুনৰবাৰ আপোনালোকক কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে কবিতা আবৃত্তি কম্পিটিশ্যন ৰাখিছিলে তাতে, তো তাৰে প্ৰাইজ বিতৰণৰ কিছু অংশ আপোনালোকক মই দেখাব চেষ্টা কৰিম, একেবাৰে কণ ল'ৰা ছোৱালীবোৰৰ। Murnam Seyan Polnyamra.
পারো খাই দিম না ক'ব ছাৰৰ ওচৰত যাব লাগিব তোমালোকে নিজেই জানিব লাগে এইটো ছাৰৰ ওচৰত ছাৰে আকৌ উঠি আহি কেনেকৈ কৰিব ভাল ৰিজাল্ট কৰিছে না এইবাৰ ন মই গম নাপাওঁ বুলি মই অনুভৱ কৰিছোঁ তথাপিতো ই যে কৃষিৰ লগত এক জড়িত উৎসৱ বা পৰ্বণ বা পৰৱ আমি মৰমে মৰমে উপলব্ধি কৰিছোঁ কিয়নো ধৰ্ম আৰু কৰ্মৰ যি কাহিনী অতি পৌৰাণিক কাহিনী এই কাহিনীৰ লগত জড়িত হৈ আছে বিজ্ঞান আৰু প্ৰকৃতিৰ যি বৈশিষ্ট্য এই ম্ৰিয়মান হৈ আছে সামঞ্জস্য আছে গতিকে আমি ইয়াক সকলোৱে অনুভৱ কৰি এই উৎসৱটি অকল এই অঞ্চলতে নহয় আজি সমগ্ৰ অসমতে চাহ জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে একেলগে উলহ মালহেৰে উদযাপন কৰিছে আৰু ইয়াক এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন ঠাইত আমি উদযাপন কৰা ইতিমধ্যে খবৰ পাইছোঁ আৰু আমাকো আমন্ত্ৰণ জনাইছে 18 তাৰিখলৈকে এই পৰ্বটো চলিব কেইবাটাও অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ জনাইছে আমি তালৈকেও যাম সদশেষত আপোনালোকক সকলোলৈকে এই কৰম পৰ্বৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই শুভ দিনটোত যাতে সকলোৱে অতি উলহ মালহেৰে আনন্দ উপভোগ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে উপযুক্ত বক্তাগৰাকীয়ে কৈ গৈছে এইবাৰ 25তম বুলি গতিকে ৰূপালী জয়ন্তী বৰ্ষই পৰিছিলে আৰু অধিক উলহ মালহেৰে হ'ব লাগিছিলে অলপ বিস্তৃতভাৱে হ'ব লাগিছিলে গোটেই অঞ্চলজুৰি হ'ব লাগিছিলে তো তথাপিতো আৰ্থিক অৱস্থাৰ কাৰণে তাত পুঁজিৰ প্ৰয়োজন টকা পইচাৰ প্ৰয়োজন তথাপিতো এই অনুষ্ঠানটোক ধৰি ৰাখি যি কৰ্মকৰ্তাসকলে এই অনুষ্ঠানটো উদযাপন কৰিছে তেখেতসকলকো পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰিছোঁ ধন্যবাদ পূজা কিন্তু কৰম উৎসৱ হয় নে নহয় সেইটো আপোনালোকে মোক পাৰিলে বয়োজ্যেষ্ঠসকলক মই চৰণত ধৰি মই বিশদভাৱে বক্তব্য দাঙি ধৰে বুলি আশা ৰাখিছোঁ মোৰ বিশেষ এইটো ক্ষেত্ৰত জ্ঞাত নহয় বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰতিষ্ঠানত আমি নাচ গান কৰি থকা মানুহ আপোনালোকে সকলোৱে জানে মই পোনপ্ৰথমে এই দেখাজন মোৰ বন্ধু নহয় বন্ধু বান্ধৱীসকল আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হ'লে ভাল নালাগে দেচোন সেইকাৰণে আৰু দুটা খণ্ডত মই বনাইছোঁ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব পাব কৰম পূজাৰে কিছু অংশ তো সেইবাবে আপোনালোকক মই আৰু ক'বলৈ বিচাৰিছোঁ যে প্লিজ কোনোবা যদি মোৰ ফেচবুকত চাই আছে মোৰ পেজটো বড়ো পেজটো ফ'ল' কৰিব লগতে কোনোবা যদি ইউটিউবত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ ব্লগটো নমস্কাৰ